নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে মচুৰ দালিৰ ৰেচিপি এটা লৈ আহিলোঁ। অতি সহজতে হোৱা এই দাইলখনৰ ৰেচিপিটো চাই যদি আপোনালোকে ভাল পায় তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেন্তে আহকচোন এই মচুৰ দাইলখন কেনেকৈ বনালোঁ চাই লওঁ। ইয়াৰ বাবে মচুৰ দাইল একাপ ভালকৈ ধুই ল'ব। তাৰপিছত দালিখিনিত জোখমতে পানী আৰু নিমখ দি দিব। মিহিকৈ কাটি লোৱা পিঁয়াজ এটা দিব আৰু আদা সৰু চামুচেৰে এচামুচ দি কুকাৰৰ ঢাকনিখন লগাই দিব। তাৰপিছত গেছত দি 2টা হুইচেল আহিলে গেছৰ জুই নুমুৱাই থ'ব। আৰু লাগিব দালিখিনি ফোৰণ দিবৰ কাৰণে পিঁয়াজ এটা মিহিকৈ কাটি লোৱা আৰু পাঁচফোৰণ, শুকান জলকীয়া আৰু তেজপাত। কেৰাহী এটা গৰম হ'বলৈ দি তাত সৰিয়হৰ তেল দি দিব আৰু তেলখিনি ভালকৈ গৰম হ'লে পাঁচফোৰণ, শুকান জলকীয়া আৰু তেজপাতটো দি দিব লাগিব। আৰু পাঁচফোৰণ আৰু শুকান জলকীয়াৰ ৰংটো সলনি হোৱালৈকে ভাজি ল'ব লাগিব। তাৰপিছত মিহিকৈ কাটি লোৱা পিঁয়াজখিনি দি দিব। পিঁয়াজখিনি দি পিঁয়াজৰ ৰং সলনি হোৱালৈকে ভাজি ল'ব। দাইলখিনি সিজাই লোৱা হৈ গৈছে। পিঁয়াজৰ ৰংখিনি যেতিয়া সলনি হ'ব তেতিয়া হালধি গুড়িখিনি দি দিব আৰু 1 মিনিটমান সময় হালধিৰ গুড়িৰ কেঁচা গন্ধটো যোৱালৈকে ভাজি ল'ব। এতিয়া সিজাই লোৱা দাইলখিনি দি দিব। এই দাইলখন আপোনালোকে ইচ্ছা কৰিলে পনীয়াকৈও ৰাখিব পাৰে। ৰুটিৰ লগত খালে দাইলখন অলপ গোটা বনালে খাই ভাল লাগে। ভালকৈ যেতিয়া দাইলখন উতল আহিব, উতল অহাৰ পিছত অলপ লৰাই দিব। ৰুটিৰ লগত খালে দাইলখন গোটা কৰিব লাগে আৰু ভাতৰ লগত যদি খাব বিচাৰে তেতিয়াহ'লে অলপ জুলীয়া কৰিলেও একো নহয়। এয়া মচুৰ দালি ৰেডি হৈ গ'ল। মোৰ এই মচুৰ দালিৰ ৰেচিপিটো চাই যদি আপোনালোকে ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়াহে মোৰ আগন্তুক ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাব। আৰু মোৰ ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ নতুন ৰেচিপিৰ সৈতে উপস্থিত হ'ম। আজিলৈকে আহিলোঁ, ধন্যবাদ।